দেতা কোৱা টাইটানিক জাহাজখনৰ নামটো কিয় টাইটানিক ৰখা হৈছিল? চোৱা টাইটানিক শব্দটোৰ অৰ্থ হ'ল প্ৰকাণ্ড বা বৃহৎ গম পাইছেনে গ্ৰীচ দেশৰ এজন দেৱতাৰ নাম হ'ল টাইটান টাইটান হ'ল প্ৰচণ্ড শক্তি আৰু বিৰাট বুদ্ধিমত্তাৰ অধিকাৰী গম পাইছেনে আচলতে জাহাজ নিৰ্মাণ কৰা যিটো কোম্পানী আছিল সেই কোম্পানীটোৱে টাইটানিক নামটো দি বুজাব বিচাৰিছিল যে এইখন এনেকুৱা এখন জাহাজ যিখন জাহাজৰ আকাৰটো বহুত ডাঙৰ আৰু অতি শক্তিশালী গম পাইছেনে সেই সময়ত টাইটানিকতকৈ ডাঙৰ জাহাজ আৰু দ্বিতীয় এখন নাছিল গম পাইছেনে গতিকে টাইটানিক শব্দটোৰ অৰ্থ হ'ল বৃহৎ বা দৈত্যকায় আৰু এইকাৰণে টাইটানিক নামটো দিয়া হৈছিল যাতে মানুহে নামটো শুনিলেই বুজি পায় যে এইখন বৰ সাধাৰণ জাহাজ নহয় এখন বিৰাট ক্ষমতাসম্পন্ন আৰু অতি প্ৰকাণ্ড আকৃতিৰ জাহাজ Thank you very much. Please stay connected. Keep watching our videos and don't forget to follow, share and comment.